সকলোৱে জানো এটা সময়ত গুৱাহাটীত অনিল নগৰ নবীন নগৰত পানী হৈছিলে বুলি কৈছিলে। আজি বৰ্তমান অসমৰ যিজন মাননীয় মুখ্যমন্ত্ৰী বিজেপিৰ দলৰ নেতৃত্বত আছে তেখেত ডক্টৰ সূৰ্যকান্ত কাকতীয়া কংগ্ৰেছৰ দিনতো গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল আৰু সেই সময়ত অনিল নগৰ আৰু নবীন নগৰৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত মোৰ যদি ভুল হোৱা নাই পূজা আদি সংক্ৰান্তিটো তেখেতৰ ব্যংগাত্মক ৰূপত এটা পূজা পাৰ্বণ উদযাপন হৈছিল। পানীৰ সমস্যা সমাধান কৰিব নোৱাৰে। এইটোকে ক'বলৈ বিচাৰিছোঁ যে ডাবল ইঞ্জিন চৰকাৰে কেৱল ভুল বিধিছে যে কালিৰ যিটো গুৱাহাটীত এই অৱস্থা হৈ গ'ল এই অৱস্থাটো আজি 10 বছৰৰ আগলৈকে কোনো দেখা নাই। যে গতিকে মই ক'ব বিচাৰিছোঁ গুৱাহাটীখনৰ উন্নতিৰ বিৰুদ্ধে যি অৱস্থা হৈছে যে আজি অপৰিকল্পিতভাৱে গুৱাহাটীখন চলিব ধৰিছে আৰু কিছুমান ডাঙৰ ডাঙৰ ফ্লেট হৈছে। সেই ডাঙৰ ডাঙৰ ফ্লেটৰ নিৰ্মাণ সঁচা অৰ্থত হৈছেনে নাই, আইনসন্মতভাৱে হৈছেনে নাই, সেই সকলোবিলাকো দাঁড়ি যাব লগা আছে। আৰু বহু যোৱাকালি যিসকলে দুৰ্ভোগ ভুগিলে, যিসকলৰ গাড়ী বেয়া হ'ল, যিসকলৰ ঘৰৰ ওপৰত ধ্বংসলীলা হ'ল, ধ্বংসলীলা মই এইকাৰণেই কৈছোঁ আপুনি যদি জুৰিপাৰ অঞ্চললৈ যায়, জুৰিপাৰ অঞ্চলৰ পানী যিহেতু পাঞ্জাবাৰীতে ৰাইজে দেখিছে বা ৰাইজে গৈছে, কিন্তু জুৰিপাৰৰ অৱস্থা ভিতৰৰ ৰাইজৰ অৱস্থা অতি বেয়া। এটা সময়ত পানী কেৱল নবীন নগৰ অনিল নগৰৰ কথা শুনা গৈছিল, এতিয়া চানমাৰী, হাতীগাঁও, জুৰিপাৰ, ৰুক্মিণী গাঁও, মালিগাঁও, গুৱাহাটীৰ অৱস্থা নাই। যোৱাকালি কৃত্ৰিম বানপানীৰ ওপৰত মানুহৰ যি বিভীষিকা হ'ল, লঘুতৰ নষ্টোৰ মানুহৰ হাৰাশাস্তি হ'ল, সেই হাৰাশাস্তিৰ প্ৰতিবাদত আম আদমি পাৰ্টীয়ে এটা প্ৰতিবাদ কৰিবলৈ আহিছিলে আৰু